পুৱাৰ ভাগৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আহিছোঁ আৰু এইখিনি মুহূৰ্ততো বীৰ দি বাট নোপোৱা অৱস্থা। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে, সাধু সন্যাসীসকলে আজিৰ দিনটোত দেৱীৰ গৰ্ভগৃহ দৰ্শন কৰি পূজা অৰ্চনা কৰিব আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আৰু এইখিনি মুহূৰ্ততো দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। যেতিয়াই সূৰ্যোদয় হৈছিল তেতিয়াই মুখ্য প্ৰৱেশদ্বাৰ খুলি দিয়া হৈছিল আৰু খুলি দিয়াৰ পাছৰে পৰা সম্পূৰ্ণ পৰিৱেশটো আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে। মৃন্ময় শৰ্মাই দৃশ্যাংশ দেখুৱাই গৈছে। এয়া মা কামাখ্যা ধামৰ পৰিৱেশ আৰু আজিৰ দিনটোত বিশেষকৈ যি জনবিশ্বাস আছে, যি জনবিশ্বাস অনুসৰি যিখিনি বিশ্বাস কৰা হয়, সেই বিশ্বাস অনুসৰি আজিৰ দিনটোত গৰ্ভগৃহ দৰ্শন কৰিলে প্ৰতিগৰাকী ভক্তৰ, যিগৰাকী ভক্তই গৰ্ভগৃহ দৰ্শন কৰিব, মাৰ চৰণ চুব, তেতিয়াই আচলতে সেইগৰাকী ভক্তৰ মনৰ আশা আকাংক্ষা পূৰণ হয় বুলি বিশ্বাস কৰা হয় আৰু সেই বিশ্বাসক সৰগত কৰিয়েই দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়। মাৰ চৰণত পূজা অৰ্চনা কৰিবলৈ যোৱা পৰিলক্ষিত হয়। ক'ৰ পৰা আহিছে আপোনালোকে? ভাড়া দি সত্ৰ ভাড়া দি ভাল লাগিছে বহুত। মোৰ দাদা আহিছে, মই আৰু দাদা আহিছোঁ। আমাৰ তিনিজন আহিছোঁ, আমি তিনিজন। ভাল লাগিছে, দৰ্শনেই কৰিম এতিয়া। আৰু এইসকল লোকে দৰ্শন কৰিবলৈ ওলাই গৈছে আৰু পুৱাৰ ভাগৰ পৰা এই লোকসকল আমি যিখিনি মানুহ দেখুৱাইছোঁ, এই লোকসকলে পুৱাৰ পৰা ইয়াত অধীৰ আগ্ৰহেৰে ৰৈ আছে মাক দৰ্শন কৰাৰ বাবে। গতিকে এয়াই হৈছে মা কামাখ্যাৰ মহিমা যে এই দিনকেইটাত মহাযুগৰ 3টা দিনত কি ধৰণৰ পৰিৱেশ হৈছিল আমি সেই দৃশ্যাংশ দেখুৱাই গৈছিলোঁ। প্ৰতিদিন টাইমত দৰ্শকসকলক পুৱাৰ পৰা নিশালৈকে একেই পৰিৱেশ, আজি পৰ্যন্ত সেই একেই পৰিৱেশ অব্যাহত আছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাৰ চৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে এইধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি যদিও কিছু নীতি নিয়ম সলনি কৰা হৈছে, ভক্তৰ কিছু অসুবিধা হৈছে, কাৰণ পিছফালৰ দুৱাৰেৰে সোমোৱাৰ ব্যৱস্থা যিহেতু আছিল পূৰ্বৰ কেইদিন, এই যোৱা 3টা দিনত, কিন্তু আজি সম্পূৰ্ণ পৃথক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এফালে সোমাই এফালে ওলোৱাৰ ব্যৱস্থা কৰি দিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। প্ৰতিটো প্ৰান্তৰ পৰা বিভিন্ন লোক আহিছে। হিন্দু ধৰ্মাৱলম্বী লোকসকলে মাৰ চৰণত আহি পূজা অৰ্চনা কৰিছে। তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত যি জনবিশ্বাস বা লোকবিশ্বাস আছে যে মাৰ যি ৰক্তবস্ত্ৰ, সেই ৰক্তবস্ত্ৰ পুৰোহিতসকলে ভক্তসকলক প্ৰদান কৰে প্ৰসাদ স্বৰূপে আৰু সেই প্ৰসাদ গ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়। তাৰ সমান্তৰালভাৱে যিহেতু 3টা দিনত মূল মন্দিৰৰ গৰ্ভগৃহ দৰ্শনৰ ব্যৱস্থা বন্ধ আছিল আৰু আজি খুলি দিয়াৰ পাছৰ পৰিৱেশ এয়া। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, তেওঁলোকে দৰ্শন কৰিছে। কি ক'ম আৰু, লতা বশিষ্ঠৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে, ইমান ভিৰ তথাপিতো ঘূৰিব পাৰিছোঁ, দৰ্শন হ'ব পাৰিছোঁ। সঁচাকৈ ভাল লাগিছে, বহুত ভাল লাগিছে। মন শান্তি পাইছোঁ, মনত যি আছে দুখ দূৰ হৈছে। বহুত ভাল লাগিছে সঁচাকৈ। হয়, অকণমান খেলি মেলি হৈছে, মানুহখিনি নিয়মখিনি মানিলে ভাল লাগে। অলপমান অহা যোৱাত অসুবিধা হৈছে মানুহখিনি, আমাৰ নিজৰ মানুহখিনিয়ে এনেকুৱা কৰিছে একচুৱেলি। তো মানি চলিলে ভাল লাগে আৰু চবে সুবিধা, বহুত দূৰৰ পৰা আহিছে তো নিয়মখিনি মানি চলিলেতো বহুত ভাল লাগিব, চবে শান্তি পাব। কেইটা বজাত ওপৰলৈ আহিছে? আমি ৰাতিপুৱা 5টা বজাত আহিছোঁ। 5টা বজাত আহি এতিয়া জাষ্ট অকণমান দৰ্শন কৰিলোঁ, কৰি আমি এতিয়া গৈ আছোঁ লাহে লাহে। দৰ্শন কৰিলে সম্পূৰ্ণ একদম বহুত শান্তি, বহুত সুখ পাইছোঁ, বহুত শান্তি, মনটো সম্পূৰ্ণ হৈছে। হয়, এয়াই হৈছে মাৰ মহিমা যে মাক যিয়ে দৰ্শন কৰিব, যিয়েই ভিতৰৰ গৰ্ভগৃহৰ পৰা ওলাই আহিব, প্ৰতিগৰাকী ভক্তৰ, প্ৰতিগৰাকী দৰ্শনাৰ্থীৰে মনটো প্ৰশান্তি লৈ ইয়াৰ পৰা উভতি যায়। গতিকে এয়া হৈছে মাৰ অপাৰ মহিমা। বিভিন্ন সময়ত যি কোৱা হয়, পৌৰাণিক আখ্যান নাইবা লোকবিশ্বাসৰে যিসমূহ কথা কোৱা হয় যে এই 3টা দিনত দেৱীৰ ৰজস্বলা প্ৰক্ৰিয়া, যিটো বিশ্বাস বা মান্যতা আছে, ৰজস্বলা প্ৰক্ৰিয়া দেৱীৰ হৈ থাকে বুলি যিটো মান্যতা, পৌৰাণিক মান্যতা আছে, সেই মান্যতা অনুসৰি কোনো লোকে ভিতৰত প্ৰৱেশ নকৰে। দেৱীক সম্পূৰ্ণ আচলতে ভিতৰত প্ৰৱেশ কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে বন্ধ থাকে। আৰু তাৰ পাছত আজিৰ দিনটোত যেতিয়া নিবৃত্তি হয়, আজি নিবৃত্তিৰ যি শুভ সময়, সেই শুভ সময় আছিল 3:19 পুৱতি নিশা। কিন্তু 3:19 পৰিৱৰ্তে যেতিয়াই সূৰ্যোদয় হয়, কাৰণ পুৰণি পৰম্পৰা আছে, ৰীতি নীতি আছে, সেই ৰীতি নীতি অনুসৰি পুৱতি নিশা যেতিয়া সূৰ্যোদয় হয় তেতিয়াহে দেৱীৰ মূল গৰ্ভগৃহ খুলি দিয়া হয়। আৰু গৰ্ভগৃহ খুলি দিয়াৰ পূৰ্বে কিছু নীতি নিয়ম আছে। সেই নীতি নিয়মখিনি হৈছে যে দেৱীক প্ৰথমতে স্নান কৰোৱা হয়। স্নান কৰাৰ পাছত দেৱীক ফলাহাৰ প্ৰদান কৰা হয় আৰু ফলাহাৰ প্ৰদান কৰাৰ পাছত পঞ্চবলী প্ৰথা যি আছে, পঞ্চবলী প্ৰথা সম্পন্ন কৰা হয়। আৰু পঞ্চবলী প্ৰথা সম্পন্ন কৰাৰ পাছত দেৱী দৰ্শনৰ ব্যৱস্থা সাধাৰণ জনতাৰ কাৰণে কৰি দিয়া হয়। আপোনালোকে ক'ৰ পৰা আহিছে? মই মঙলৰ পৰা আহিছোঁ। মই প্ৰত্যেক বছৰ অহা নাই, মই এইবাৰ 2বাৰ আহিলোঁ আৰু মাৰ শক্তি ল'ম, শক্তি পাম বছৰটোলৈ। এইটো আশীৰ্বাদ বিচাৰি মাৰ ওচৰত আহিছোঁ। আজি দৰ্শন কৰি যাম। তাৰ সমান্তৰালভাৱে কোনোৱে দেখিবলৈ পোৱা গৈছে মাৰ জয়ধ্বনি দিয়া পৰিলক্ষিত হৈছে। হৰি বল, জয় নিতাই। এই ভক্ত विभाली, हम हुगली बैंडल, कलकत्ता हुगली बैंडल, ऐसा हर साल
हर साल आता है, माँ बुलाता है, हम नहीं आता है, माँ बुलाता है तब खींच के चला आता है और बहुत प्यार करता है माँ हमको, बहुत अच्छा। মই অসমৰে ভাল লাগে। মই চাইকেল লৈ আহোঁ প্ৰত্যেকবাৰে, এইবাৰ চাইকেল লৈ আহিছোঁ। হয়, মই বাবা আৰু এই ধৰণে এইসকল ভক্তই মাৰ চৰণত নৃত্য কৰা পৰিলক্ষিত হৈছে। কেনেকুৱা লাগিছে মাৰ ওচৰত আহি? ভাল লাগিছে। शीश झुकाया करो, राधे राधे जपा करो, उलू दाओ, राधे जपा करो, कृष्ण नाम रस पिया करो, राधे राधे जपा करो। আৰু এই ধৰণে এইসকল ভক্তই নৃত্য কৰিছে, ৰাধা বন্দনা কৰিছে, ৰাধা বন্দনা কৰি মাৰ চৰণত পূজা অৰ্চনা কৰা পৰিলক্ষিত। राधे 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 राधे, जय श्री राधे, जय माँ कामाख्या धाम की जय, जय माँ भवानी की जय। এই ধৰণে মাৰ জয়ধ্বনি দিছে আৰু জয়ধ্বনি দি মাৰ চৰণত তেওঁলোকে বিলীন হ'বলৈ চেষ্টা কৰিছে। এই দৃশ্য বিগত কেইদিনত আমি দেখুৱাই আহিছোঁ আৰু আজিৰ দিনটোত যেতিয়াই নিবৃত্তি হৈছে, নিবৃত্তি হোৱাৰ পাছৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। পৌৰাণিক যি বিশ্বাস, যি জনবিশ্বাস, সেই জনবিশ্বাস অনুসৰি প্ৰতিগৰাকী ভক্তই এই দিনকেইটা মাৰ চৰণলৈ আহিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখে আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে মাৰ চৰণত আহি তেওঁলোকে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। পৌৰাণিক যিখিনি আখ্যান বা যিসমূহ পৌৰাণিক ৰীতি নীতি, সেই ৰীতি নীতি অনুসৰিয়ে আজি পুৱাৰ ভাগত দেৱীক স্নান কৰা হৈছিল আৰু স্নান কৰাৰ পাছত ফলাহাৰ দিয়া হৈছিল। ফলাহাৰৰ পাছত যি আচলতে গৰ্ভগৃহ দৰ্শনৰ ব্যৱস্থা, সেই গৰ্ভগৃহ দৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। গতিকে সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতি, সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত আজিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কৰা হৈছে। পৌৰাণিক যিখিনি নীতি নিয়ম, সেই নীতি নিয়ম অনুসৰি প্ৰথমতে দেৱীক স্নান কৰা হৈছে আৰু দেৱীক স্নান কৰাৰ পাছত দেৱীক ফলাহাৰ দিয়া হৈছে আৰু ফলাহাৰ দিয়াৰ পাছত দেৱীক বলি প্ৰথা, যি বলি প্ৰথা আছে, পঞ্চবলি প্ৰথা, সেই পঞ্চবলি প্ৰথা সম্পন্ন কৰা হৈছে আৰু সেই পঞ্চবলি প্ৰথা সম্পন্ন কৰাৰ পাছত পুনৰ স্বাভাৱিক প্ৰক্ৰিয়া, অৰ্থাৎ প্ৰবৃত্তিৰ পূৰ্বে যি প্ৰক্ৰিয়া আছিল, সেই প্ৰক্ৰিয়া পুনৰ ঘূৰি আহিছে। সাধাৰণ দৰ্শনাৰ্থীসকলে দৰ্শন কৰিব পাৰিছে। आप लोग कहाँ से हैं? दिल्ली से आए हैं, पहली बार आए हैं? दूसरी बार है कितना लगा, कैसा लगा? जी। बहुत मतलब ये लगा लो कि हमें ऐसा लगा अगर कहीं और खड़ा करने के लिए बोल दिया जाए नहीं होगा। कल सुबह 7 बजे से लाइन में लगे हैं, पूरी रात हमने टोकन का इंतजार किया, टोकन मिला, टोकन के बाद अब जाके दर्शन हुआ मेरे। बहुत 7 लोग हैं, 7 लोग। নিশ্চয় এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে পুৱাৰ ভাগৰ পৰাই শাৰী পাতি তেওঁলোকে থিয় হৈ আছিলে, শাৰী পাতি ৰৈ আছিলে, অধীৰ আগ্ৰহেৰে মাক দৰ্শন কৰাৰ বাবে তেওঁলোকে ৰৈ আছিল আৰু অৱশেষত একাংশ ভক্তই মাক দৰ্শন কৰি মনত প্ৰশান্তি লাভ কৰি ওলাই আহিছে। আমি পোনপটীয়া দৃশ্যাংশ প্ৰতিদিন টাইমত দৰ্শকসকলক পুৱাৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ আৰু এইখিনি মুহূৰ্ততো দেখুৱাই গৈছোঁ যে সকলোৱে আজিৰ দিনটোত যিহেতু স্বাভাৱিক প্ৰক্ৰিয়া আছে, ধূপ চাকি নৈবেদ্য আগবঢ়াই দেৱীৰ চৰণত পূজা অৰ্চনা কৰিব পাৰে প্ৰতিগৰাকী ভক্তই আৰু সেই অনুসৰি দেখিবলৈ পোৱা গৈছে আজি সকলোৱে হাতে হাতে নৈবেদ্য লৈ, ধূপ চাকি লৈ মাৰ চৰণলৈ যাত্ৰা কৰিছে। প্ৰথমতে মাৰ চৰণত ধূপ চাকি জ্বলাইছে, নৈবেদ্য আগবঢ়াইছে আৰু তাৰ পাছত গৰ্ভগৃহ দৰ্শন কৰি গৰ্ভগৃহৰ পৰা তেওঁলোকে ওলাই গৈছে। পৌৰাণিক বিশ্বাস, যিখিনি লোকবিশ্বাস আছে, যিখিনি জনবিশ্বাস অনুসৰি পৌৰাণিক আখ্যানসমূহত যিখিনি কথা পোৱা যায়, সেই কথা অনুসৰি আজিৰ দিনটোত দেৱীক যিহেতু প্ৰবৃত্তিৰ দিনাখন ভিতৰত য'ত জনিপীঠ আছে, সেই স্থানত যি ৰংগবস্ত্ৰ, তাত ৰংগবস্ত্ৰ দিয়া হৈছিল প্ৰবৃত্তিৰ দিনাখন আৰু সেই ৰংগবস্ত্ৰ আজিৰ দিনটোত খুব শ্ৰদ্ধাশীলভাৱে মাক সেৱা অৰ্চনা কৰি সেই ৰংগবস্ত্ৰ তাৰ পৰা উলিয়াই অনা হয় আৰু উলিয়াই আনি পুৰোহিত নাইবা পাণ্ডাসকলে ভক্তসকলক প্ৰদান কৰে সেই ৰংগবস্ত্ৰ আৰু সেই প্ৰসাদ স্বৰূপে ভক্তসকলে সেয়া গ্ৰহণ কৰে। গতিকে সেইবাবেই দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে যথেষ্ট ভিৰ কৰে মা কামাখ্যা ধামত। বিশেষকৈ মা কামাখ্যা ধাম এইকাৰণে একক অনন্য অনবদ্য বুলি ক'ব লাগিব যে প্ৰতিদিনাই মা কামাখ্যা ধামত স্বাভাৱিক প্ৰক্ৰিয়াটো দেখিবলৈ পোৱা যায়। লক্ষ লক্ষ ভক্তৰ সমাগম হয়, হাজাৰ হাজাৰ ভক্তৰ স্বাভাৱিক প্ৰক্ৰিয়াত সমাগম হয়। তাৰ উপৰি যদি আমি চাওঁ যে মহাযজ্ঞৰ 3টা দিনত এই ধৰণে লক্ষ লক্ষ ভক্তৰ সমাগম হয় আৰু নিবৃত্তিৰ দিনটোত, আজি নিবৃত্তি হৈছে আৰু আজিৰ দিনটোত প্ৰায় লক্ষাধিক ভক্তৰ সমাগম দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আশা কৰা হৈছে।